হে বন্ধুসকল ৰাইজসকল চাই লওক আমি এতিয়া বৰ্তমান আছো লখিমপুৰ ডিস্ট্ৰিক্টৰ পহুমৰাত আৰু পহুমৰাৰ যেটো ৰেল আলিৰ কাষত যেটো বিল আছে এই বিলটোৰ প্ৰাকৃতিক দৃশ্য চাব পাইছো আমি ইমান ধুনিয়া এতিয়া সময় বাজিছে 5টা বাজিছে এই সময়ত চাক কিমান ধুনিয়া প্ৰাকৃতিক দৃশ্য সকলোৱে আপোনালোকে চাক আমাৰ যিসকল লখিমপুৰ ডিস্ট্ৰিক্টৰ যিসকল বাসিন্দা তেওঁলোকে জানেই পহুমৰাৰ কাষত যেটো ৰেল আলি আছে আৰু এই ৰেল আলিৰ কাষত যেটো বিল আছে এই বিলটো মানে চাবৰ কাৰণে বহুত মানুহ ইয়াত আহি পেলাই ৰিল চিল বনায় চাই ফটো চটো মাৰে আমি আজি আহিছো আমি লখিমপুৰৰে হয় সেইটো কাৰণে আমি আজি আহি পেলাই চাইছো আৰু মন ভাল লাগিছে চাই তে মই অকমান সকলোকে দেখাবৰ কাৰণে যত্ন লৈছো আপোনালোকে চাই পেলাই লাইক শেয়াৰ কমেন্ট কৰিব কেনেকুৱা লাগিছে চাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলৰ নাম হল আউট নলেজ অফিচিয়েল সকলোৱে চাক এইটো ৰেল আলি যেটো হেৰি গেট আৰু ৰেল গেট তাৰ ওচৰতে হয় আৰু এইটো চাক ইয়াত মানে আবেলি সময় আহিলে মানে ৰাতিপুৱা বেছিকে মানে ইমান চৰাই চিৰিকুটি ইয়াত থাকে চৰাই চিৰিকুটিয়ে মানে ভৰি যায় ইয়াত আৰু ৰাতিপুৱা সময় এতিয়া আবেলি সময়ত ইমান নাই এটা দুটা আছে অলপ চলপ চাবৰ কাৰণে মানে বহুত ধুনিয়া আৰু দৃশ্য আৰু এইটো চাই পেলা মোৰ সিনাৰীবোৰ চাই ভাল লাগিলে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কমেন্টত জনাব এয়া চাক আৰু চাক মান ধুনিয়া দৃশ্য ইয়াত মানে মানুহে ৰাস্তা ঘাটে অহা যোৱা কৰোতে মানে ইয়াত ৰখি পেলা মানুহ মানে অকমান সেলফি ফটো চটো লয় তা আমিও আজি মানে এনে সদায় অহা যোৱা প্ৰায় হয় ইফালদি কিন্তু ইমান দিন মানে ৰখা নাই বা এনেকুৱা ফটো চটো লোৱা নাই ভিডিঅ' লোৱা নাই আজি অকমান ভাবিছো যে আমি নিজেটো চাওয়ে লখিমপুৰৰ বাহিৰৰ যি আমাৰ অসমৰ যিকোনো ঠাইৰ যিবোৰ মানুহ লখিমপুৰ ডিস্ট্ৰিক্টত অহা নাই সেইবোৰক অকমান দেখাই দিও দেখাই অকমান মানে চাওক ভাল লাগিলে আপোনালোকে চাব চাই জনাব এয়া ৰেল দলং আছে আৰু এটো বিল এটো বহুত পুৰণা বিল আৰু বহুত পুৰণা আমি যেতিয়া সৰু তেতিয়াৰ পৰা চাই আছো এটো বিল এনেকৈ আছে আৰু এটো বিলত মানে বিশেষকৈ মানে মাছ বহুত আছে বুলি শুনিছো বহুত ডাঙৰ বহুত পুৰণা মাছ আছে কিন্তু ইয়াত মানে মাছ মাৰিব দিয়া নহয় ইয়াত মানে চৰকাৰৰ কিবা নিষেধাজ্ঞা আছে ইয়াত মানে যিকোনো সাধাৰণ মানুহ ইয়াত মাছ মাৰিব নোৱাৰে এটো বিল এটো ৰেলৰ দলংটো এপিনেদি আমাৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ নকাৰী যোৱা হয় নকাৰী যেটো ষ্টেচন আছে এই নকাৰী ষ্টেচনৰ ৰেল আলি এটো আৰু এটো দলং দি গৈ নকাৰী ডিস্ট্ৰিক্ট ষ্টেচন পায় ঠিক আছে সকলোকে ধন্যবাদ থাকিলে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ